তোমালোকৰ প্ৰতি আমাৰ কৈছো যে আমি ইলেকশ্যন মেনিফেষ্টোতে কৈ দিছো যে তোমালোকৰ প্ৰতি আমাৰ দায়িত্ব নাই আমিতো দায়িত্ব নাই বুলিয়ে কৈছো আমি দায়িত্ব আছে বুলি ক'ত কৈছো আমিতো মই আজিও সদনত কৈ আছো মইতো সিধাই কওঁ ভোটে নালাগে বুলি মই আগতে কৈছো গোৱালপাৰাত ডাঙৰ এভিকশ্যন হ'ব উপায় নাই হাইকোৰ্টে ক্লিয়াৰ অৰ্ডাৰ দিছে আজি মই বিধানসভাতে কৈছো যে কংগ্ৰেছৰ তাত মানুহে 3জন এমএলএক জিকাইছে প্ৰথম কথাটো হ'ল যে ল্যান্ডলেস মানুহ যদি আছিলে ল্যান্ডলেস মানুহক পট্টা দিয়াৰ কাম কংগ্ৰেছ চৰকাৰে আজি 75 বছৰৰ পৰা কিয় নকৰিলে কোনোটো আপত্তি নাছিলে আজি মানুহক যে আজি কংগ্ৰেছ দলে এই যে মানুহখিনিক নিৰাপত্তাহীনতাত থৈ দিলে কালি মই টিভিত দেখিছো যে আমাৰ কংগ্ৰেছ দলৰ মানুহে গৈ মানুহখিনিৰ লগত থিয় হৈছে না প্লিজ না আমাক আমি দায়িত্ব লোৱাই নাই আমিতো শুনক আমি ইলেকশ্যন মেনিফেষ্টোতে কৈ দিছো যে তোমালোকৰ প্ৰতি আমাৰ দায়িত্ব নাই আমিতো দায়িত্ব নাই বুলিয়ে কৈছো আমি দায়িত্ব আছে বুলি ক'ত কৈছো আমিতো মই আজিও সদনত কৈ আছো মইতো সিধাই কওঁ ভোটে নালাগে বুলি গতিকে আমাৰ ক'ত দায়িত্ব আছে গতিকে এইটো কথাটো পিছত আৰ্গুমেণ্ট প্লিজ নাই মইতো আপুনি কথা কওঁতে একবাৰ উঠা নাই কথাটো হ'ল যে 75 বছৰত কংগ্ৰেছ চৰকাৰে চৰৰ মাটি জৰীপ কৰিব পাৰিলেহেঁতেন কংগ্ৰেছ চৰকাৰে বটদ্ৰবা সমষ্টিত কণ্টিনিউৱাছলি কংগ্ৰেছ দলৰ এমএলএ আছিলে কংগ্ৰেছ দলে মানুহখিনিক পট্টা দিব পাৰিলেহেঁতেন আজি আমি কাক উচ্ছেদ কৰিছো যাৰ পট্টা নাই যাৰ মাটিত অধিকাৰ নাই আমি তাকহে উচ্ছেদ কৰিছো গতিকে উচ্ছেদ কৰা মানুহৰ ওচৰত কংগ্ৰেছৰ মানুহ যোৱাৰ আগতে কংগ্ৰেছে মানুহখিনিক ক্ষমা খুজিলে নে নাই যে আপোনালোকক আমি পট্টা দিব নোৱাৰিলো কাৰণে আজি আপোনালোকৰ এই অৱস্থাটো হ'ল সেই কথাটো মই কৰা কোনো দেখা নাই আজি ইউডিএফ শাসনত নাই মই ইউডিএফক সমালোচনা কৰিব যোৱা নাই কিন্তু 75 বছৰত চৰৰ মাটি জৰীপ কৰিব পাৰিলেহেঁতেন আজি যেনেকে আমি মিছন বসুন্ধৰা কৰিছো আমাৰ এই মানুহখিনিক লৈও মিছন বসুন্ধৰা আগত হ'ব পাৰিলেহেঁতেন আজি গৰুখুটি মানুহখিনি কংগ্ৰেছে পট্টা দিব পাৰিলেহেঁতেন বটদ্ৰবাৰ মানুহখিনি কংগ্ৰেছে পট্টা দিব পাৰিলেহেঁতেন কংগ্ৰেছে পট্টা নিদিয়াকৈ কিয় ৰাখিছিল কাৰণ তেওঁলোকে এই মানুহখিনি নিৰাপত্তাহীনতাক লৈ ৰাজনীতি কৰিছিলে যে তেওঁলোক নিৰাপত্তাহীন হৈ থাকক আৰু তাকে লৈ আমি ৰাজনীতি কৰিম আজি আমাৰ যোৱাকালি গোটেই কংগ্ৰেছৰ উচ্ছেদৰ পিছত কিয় কান্দিব লাগে 75 বছৰত কান্দিব লাগিছিল না আজি 75 বছৰত গৈ আমি কিয় নাকান্দিলো এই মানুহখিনিক যদি ডেৰ কথা মাটি আমি দিলোহেঁতেন 7 বিঘা মাটি দিলোহেঁতেন আমিতো উচ্ছেদ কৰাৰ দৰকাৰ নাছিল এতিয়া প্ৰথম কথা যিকোনো ল্যান্ডলেস মানুহে ডিসিক গৈ আবেদন কৰিব পাৰে যে মই ল্যান্ডলেস মোক মাটি দিব লাগে ডিসি এটা তদন্ত কৰিব যদি সঁচাই ল্যান্ডলেস তাৰ মাটিৰ ব্যৱস্থা কৰিব আজি আমি গৰিখুটিটো ইমান মানুহ এভিকশ্যন কৰিলো তাৰে যিখিনি মানুহ ল্যান্ডলেস বুলি প্ৰমাণ হ'ল তেওঁলোককতো আমি দলগাঁৱত লৈ গৈছো আমি বহুৱাই দিছো যিখিনি মানুহ কিন্তু সেইটো পাৰ্চেন্টেজ কিমান 100 জন মানুহ বহি আছিলে 90 জনৰে ভুটি লৈ তেওঁলোক 6 গাঁৱলৈকে গুচি গ'ল তাৰমানে এইটো এডিশনাল মাটিহে আছিলে কিন্তু যিখিনি জেনুইন মানুহ আছিল আমিতো ধুনীয়াকৈ বহাই দিলো কাৰোতো আপত্তি নাই আজি লামডিঙত যিখিনি মানুহ উচ্ছেদিত হ'ল 16-17 ঘৰ মানুহ আমি দেখিলো যে এই মানুহখিনি সঁচাই মাটি নাই বাকি ঢিং ৰূপহীৰ পৰা আহিছিল তেওঁলোক ঘূৰি গ'ল 16-17 ঘৰ মানুহ যি বাছিলে তেওঁলোকক আমি যমুনামুখ সমষ্টিত বহাই দিলো যে আপোনালোক তাতে বহক আমাৰতো দুখীয়া মানুহৰ লগত শত্ৰুতা নাই গোটেইখিনি মোৰ এটাই ৰিকুৱেষ্ট যে অলপ কংগ্ৰেছ দলে সংখ্যালঘু মানুহৰ হৈ মাতমতাৰ আগতে আমি সংখ্যালঘু মানুহখিনিক 75 বছৰ কেনেকে এৰি থৈ আহিলো মাটিৰ পট্টা নিদিলো চৰৰ মাটি জৰীপ নকৰিলো ভাল ঘৰ এটা নিদিলো ভাল স্কুল এটা নিদিলো ভাল জীৱন এটা নিদিলো বিৰোধী পক্ষত থাকোতে যে আমি ইমান সংখ্যালঘু প্ৰীতি হৈ যাওঁ শাসনত থাকোতে কাম কিয় নকৰো আমাৰ কামটো শাসনত থাকোতে কৰা কামহে আজি যদি মোক ভোট দিয়া মানুহখিনিক মইতো মিছন বসুন্ধৰা কৰিছো যে আহক পট্টা দি দিম আপোনালোকক ভোট দিয়া মানুহখিনিও আপোনালোকে কৰিব লাগিছিল এতিয়া আপোনালোকৰ কামো মই কৰিব লাগিব মোৰখিনিৰ কামো মই কৰিব লাগিব গোটেই 75 বছৰৰ কাম গোটেই 75 বছৰৰ আপোনালোকে সৃষ্টি কৰা সমস্যা মইতো 1.5 বছৰত সমাধান কৰিব নোৱাৰো আজি এবাৰ মনত ভাবক আজি এই যে কালি বটদ্ৰবাত আমি দেখিছো জোৱাইকো মাটি দি দিয়ে মাটি গৈ পেলাই যাৱাই গাঁৱে হৈ গ'ল এটা সেই মানুহৰ লগততো আমি থিয় হ'ব নোৱাৰো কিন্তু যিখিনি মানুহ সঁচা অৰ্থত ল্যান্ডলেস
কালিয়ে মই ডিসিক কৈছো যে কোনবা যদি মানুহ সঁচা অৰ্থত ল্যান্ডলেস আছে আপোনালোকে চাই দিব কিন্তু আমাৰ এইসা মানুহে বুজি পাব লাগিব যে 50 বিঘা মাটি দখল কৰি থকাটো কোনেও ল্যান্ডলেস বুলি নকয় এজন তাত পঞ্চায়তৰ প্ৰেসিডেন্টে 50 বিঘা মাটি দখল কৰি থৈ দিছে এটোটো সিলিং একমতেও ইমান মাটি ৰাখিব নোৱাৰে সো আজি যদি সংখ্যালঘু মানুহ যিখিনি চৰত আছে 7 বিঘা মাটি যদি ভগাই লয় কাৰোতো প্ৰবলেমে নাই এটা মাটি লৈ থৈছে 2200 বিঘা 300 বিঘা 800 বিঘা তাততো সমস্যা হ'বই আজি সেই কাৰণে ল্যান্ড পলিচিৰ কথা কোৱাৰ কাৰণে মই ভাল পালো কংগ্ৰেছ দলে এটা জাগৰণ সৃষ্টি কৰক যে মানুহে ল্যান্ড পলিচিৰ বাহিৰত মাটি ৰাখিব নাপায় গভৰ্ণমেণ্টক নিজে নিজে মাটি দি দিয়ক না যে আমাৰ এই মানুহখিনি আমি 50 জন মানুহ আছো আমি 5000 বিঘা ক্যাপচাৰ কৰি আছো আমাক 350 বিঘা এলট কৰি দিয়ক বাকি 700 বিঘা আমি এৰি দিম ঝামেলা খতম গভৰ্ণমেণ্টেটো ভালেই পাব গতিকে যদি ল্যান্ড পলিচিৰ আমি সঁচাই কথা কৈছো ল্যান্ড পলিচিৰ ওপৰত জাগৰণ এটাও আমি সৃষ্টি কৰিব লাগিব যে বিয়ন ল্যান্ড পলিচি আমি মাটি নধৰো আজি আমাৰ জাকিৰ হুছেইন সিকদাৰ তাতে মই প্ৰায় কথা পাতি আছো জাকিৰ হুছেইন সিকদাৰক যে এইখিনিটো এভিকশন কৰিব লাগিব কাৰণ কিহৰ কাৰণে তাতে মানুহখিনি 50 বিঘা মাটি ৰাখি থৈ দিছে এতিয়া আজিৰ দিনতে এলএসিৰ মেম্বাৰ বিধায়ক গৰাকী আজিৰ দিনতে কপুলাৰ লৈ পেলাই আবেদন কৰক যে 7 বিঘা মাটি দিয়ক তেওঁলোকে পট্টা পাব পট্টা পালে বাকি মাটিখিনি চৰকাৰৰ হৈ যাব চৰকাৰো খুশ মানুহো খুশ তাকে নকৰি আপোনালোকে মানুহখিনিক পট্টা নিদিয়ে মানুহখিনিও 100 বিঘা মাটি দখল কৰি থাকে বাকি ল্যান্ডলেস মানুহক মই ক'ত মাটি দিম সেই কাৰণে এইটো কোনো এনেকুৱা এটা ধৰিব নালাগে যে আমি কোনোবা জাতি উপজাতিৰ বিৰুদ্ধে আমি কৰি আছো আমাৰ কথাটো হল যে যি মাটিত পট্টা নোহোৱাকৈ মানুহ বহি আছে তেওঁলোকক আমি এভিকশন কৰিছো না এটা আপোনালোকে আবেদন কৰক হিন্নাখন আমি বৰছলাত মাটি এভিকশন কৰিছিলো তাৰে 50 ঘৰ মানুহে আমাক আবেদন কৰিলে পট্টা আমি কেবিনেটত ক্লিয়াৰ কৰি দিছো 50 ঘৰ মানুহৰ এটা তেওঁলোক হিন্দু বঙালী নে হিন্দু মুছলমান নে হিন্দু অসমীয়া এইবিলাক আমি চোৱা নাই 50 ঘৰ মানুহ আউট অফ 450 ফ্যামিলি 50 জনেহে আবেদন কৰিব সাহস কৰিলে কাৰণ বাকি সকলৰ ঢিং ৰূপহিত মাটি আছিল পৰিয়ালৰ মাটি আছে এটা মাটি কমি গৈছে এটোটো মোৰ দুখ নহয় সন্তান কম জন্ম দিব লাগে এটা মাটি নকমিব এটা যদি 8 জন সন্তান 12 জন সন্তান হয় মাটিটো কমি যাবই হেতুটো সমস্যা এটা গতিকে অকল এটা বস্তুৰ ওপৰত ফোকাস কৰিলে অসমখন ঠিক নহব যদি মাটি অতিক্ৰমণ হ'ব আজি আপোনালোকে যাওক পাভৈ বনাঞ্চলত এতিয়া আমাৰ সংখ্যালঘু মানুহ তাতে সোমাইছে গৈ 2-1 জনজাতীয় মানুহ সোমাইছে এতিয়া আমিতো বিচাৰি এভিকশন নকৰো যে সংখ্যালঘু খেনিক এভিকশন কৰিম জনজাতীয় খেনিক নকৰিম আমি জনজাতীয় মানুহখিনিক খবৰ দিছো যে 2005 আগত যদি আপোনালোক ইয়াত আছিলে ফৰেষ্ট ৰাইট মতে আপোনালোকে আবেদন কৰক সময় দিছো আমাৰ এমএলএ সকলক জনাইছো যে আপোনালোকে গৈ মানুহখিনিক সচেতন কৰক কিন্তু যদি 2005 আগৰ তেওঁলোকে কাগজ দিব নোৱাৰে তেলে মইতো বনাঞ্চল খেনিটো ক্লিয়াৰ কৰিবই লাগিব তাতে গৈ এতিয়া কংগ্ৰেছৰ ডেলিগেশ্যন এটা যদি আহি হাজিৰ হয় হেতু হাই কোৰ্টত পিআইএল কৰিব লাগে যে আপোনালোকে কোৰ্টে গভৰ্ণমেণ্টক যিটো ফৰেষ্ট এভিকশন কৰিব অৰ্ডাৰ দিছে হেতু আপোনালোকে কেনসেল কৰক কাৰণ আমাৰ ইয়াত আপত্তি আছে এখনটো পিআইএল কংগ্ৰেছৰ ফালৰ পৰা যাব লাগে হাই কোৰ্টত এতিয়া অৰ্ডাৰ দিছে হাই কোৰ্টে যে এন্টায়াৰ গোৱালপাৰা এভিকশন কৰিব লাগে আমাৰ এমএলএ মহোদয় জানে এটা 4 জনকৈ গোৱালপাৰা ৰাইজে কংগ্ৰেছ দলৰ বিধায়ক পাতিছে তেওঁলোকে হাই কোৰ্টত গৈ পিটিশন এখন কৰিব নালাগে নেকি যে এনেকুৱা অৰ্ডাৰ নিদিব বুলি লাগিব নে নাই এভিকশনৰ পিছত গৈ পেলাই তাতে এটা ক্যামেৰাত ফটো উঠিলো কান্দিলো মানুহখিনিক এলাপ চালো ফটো অপৰচুনিটি হৈ গল দুদিন পিছত সব পাহৰি গল এটাতো গৰু খুটিত কোনো কংগ্ৰেছ নাযায় যায় জানো কোনোতো নাযায় সেইকাৰণে আজি হাই কোৰ্টে আমাক ক্লিয়াৰ কৈছে যে ফৰেষ্টৰ মাটিৰ পৰা আমি মানুহ এভিকশন কৰিব লাগিব এটা আপোনালোকে কৈছে গভৰ্ণমেণ্টে বিকল্প মাটি দিয়ক কোৰ পৰা মাটি জন্ম দিম মই মাটি নাই গোৱালপাৰা তাৰ বৰ্গ কিলোমিটাৰ ইমান সেইকাৰণে মই সদায় কৈ আছো যে নামনি অসমৰ মানুহে যদি ফ্যামিলি প্ল্যানিং নকৰে আমি 50 বছৰ পিছত ইয়াত কোনো জীয়াই থাকিব নোৱাৰিম উপায় নাই এটা মই মাটি কোৰ পৰা জন্ম দিম মইতো মাটি জন্ম দিব নোৱাৰো মাটি এতিয়া গতিকে হাই কোৰ্টত গৈ কংগ্ৰেছৰ এমএলএ পিটিশন দিব লাগিব আপোনালোকক মানুহখিনিয়ে ভোট দিছে আপোনালোকৰ প্ৰতি মানুহখিনি আশাৰে বাট চাই আছে আপোনালোকে একো পিটিশন নিদিব মইতো পিটিশন দিয়া তাত কথা নাই
মোৰ উকিলে কৈছে যে হয় মানুহখিনি বহুত দিনৰ পৰা আছে হাইকোৰ্টে কৈছে নাথিং ডুইং ফৰেষ্টৰ মাটি তোমালোকে এভিকশন কৰিবই লাগিব এটা এভিকশন কৰাৰ পিছদিনাখন ফটো উঠাতকৈ মই আগতে কৈছো গোৱালপাৰাত ডাঙৰ এভিকশন হ'ব উপায় নাই হাইকোৰ্টে ক্লিয়াৰ অৰ্ডাৰ দিছে আজি মই বিধানসভাতে কৈছো যে কংগ্ৰেছৰ তাত মানুহে 3জন এমএলএক জিকাইছে